বিটিআৰৰ নিৰ্বাচন সন্দৰ্ভত মন্তব্য প্ৰকাশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাজলগাঁৱত মিত্ৰতাৰে নিৰ্বাচন খেলাৰ কথা দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে হাগ্ৰামা মহিলাৰীয়ে পুনৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী পদত অধিষ্ঠিত হ'বৰ বাবে বিশেষ শ্লোগান আৰম্ভ কৰাৰ বুলিও কটাক্ষ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আনহাতে UPPL এটা শক্তিশালী দল গতিকে নিৰ্বাচন সন্দৰ্ভত দলটোৰ প্ৰসংগত বিশেষ কথা উল্লেখ কৰাৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰীগৰাকী বিষয়টো যেতিয়ালৈকে তেওঁলোকৰ পৰা স্পষ্ট নহয় আমিওতো স্পষ্ট কৰি একো ক'ব নোৱাৰো কাৰণ সাংবাদিক এজনে মোক সুধিলে যদি সমষ্টি বদলাই তেতিয়া কি হ'ব কিন্তু আমি সকলোৰে লগত শান্তিপূৰ্ণ মৰম প্ৰেম এই ভাবেৰে আমি ইলেকশ্যন খেলিব খোজো কাৰণ বিটিএডিত খুব বেছি সংঘাতৰ মাজেৰে ইলেকশ্যন হ'লে মানুহেও বেয়া পাব গতিকে আমি এটা খুব ভাল পৰিবেশত ইলেকশ্যন খেলিব খোজো হাগ্ৰামা মহিলাৰীয়ে ওলোৱালে ঠিক আছিলে এইটো শ্লোগানটো আমেৰিকাত পুৰণা হৈ গ'ল গতিকে এই শ্লোগানটোৰ মূল উদ্দেশ্য হৈছে মেক হাগ্ৰামা মহিলাৰী গ্ৰেট এগেইন নট মেক বড়োলেণ্ড গ্ৰেট এগেইন তেওঁ এইটোকে বুজাইছে যে মোক CM পাতক যাতে মই এগেইন আই কেন বি গ্ৰেট এইটোৱে এনেকুৱা কথা একো নাই তেওঁলোকেও জানে আৰু আমি কোনো কথা লুকাই কাৰো লগত কৰা নাই সকলো কথা ক্লিয়াৰ আছে ইয়াত কোনো বিশেষ সমস্যা একো নাই কাৰণ এইটো নতুন নহয় যোৱাবাৰো আমি বেলেগে খেলিছোঁ নতুন হ'লেহে কথাটো নতুন হ'লেহেঁতেন তেনেকুৱা নহয় তেওঁলোক এটা নিজস্ব সংগঠন বহুত শক্তি আছে 5 বছৰ বিটিআৰ চলাইছে দুজনকৈ MP আছে বিধায়ক আছে মন্ত্ৰী আছে গতিকে মই তেওঁলোকৰ বিষয়ে তেনেকৈ মন্তব্য কৰিব খোজা নাই UPPL এটা শক্তিশালী ৰাজনৈতিক দল